বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি ওদালগুৰিৰ ভেৰগাঁও ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় বিটিআৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম প্ৰতিমূৰ্তিত মাল্য অৰ্পণেৰে আৰম্ভ হোৱা মুকলি সভা উদ্বোধন কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। উদ্বোধনী অনুষ্ঠানত চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ চৰকাৰৰ শলাগ লয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। দেশ বা ৰাজ্যত যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে আমাক এটা সুস্থ পৰিৱেশ লাগে। সুস্থ পৰিৱেশ আমি গঠন কৰিব পাৰিলেহে সুস্থভাৱে ভাল ভাল চিন্তা কৰিব পাৰোঁ আৰু ভাল ভাল চিন্তাৰ দ্বাৰা ভাল পৰিকল্পনা ল'ব পাৰে আৰু পৰিকল্পনা যেতিয়া ভাল হ'ব আঁচনি ভাল হ'ব আৰু সেই আঁচনিবিলাক যদি আমি গ্ৰাছৰুট লেভেলত ৰূপায়ণ কৰিব পাৰোঁ তেতিয়াহে এটা দেশ আগবাঢ়ি যাব পাৰে। এই অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। 2020 চনৰ 27 জানুৱাৰী তাৰিখে বিটিআৰৰ চুক্তিৰে পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ দায়িত্ব লৈ বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বুলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি এই দাবী কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। ইউপিপিএল বিজেপি চৰকাৰ গঠন কৰাৰ লগে লগে 2020 চনৰ পৰিৱেশ এই সময়ত এটা অনিশ্চয়তা আছিলে। আজি 4 বছৰৰ এটা নিশ্চয়তা আহিছে বড়োলেণ্ডত। এই সময়ৰ অশান্তি হিংসা আজি শান্তিলৈ ৰূপান্তৰ হৈছে। এই সময়ত মানুহৰ মাজত একতা নাছিলে। বড়ো অনাবড়ো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সঘনে হোৱা সংঘাতৰ পিছত আমাৰ দাদা ভাইৰ মাজত মিলা প্ৰীতি নাইকিয়া হৈছিলে আৰু আজি আমি পুনৰ ইণ্টিগ্ৰিটি ঐক্যতা আমি গঠন কৰিবলৈ পাৰিছো। এই সময়ত আমি কোনো অৰ্গেনাইজ নাছিলো। কোনে কি চিন্তা কৰিছে, কোনে কি কাম কৰিছে, কোনে কি সংগ্ৰাম কৰিছে, বহুত নিজৰ নিজৰ কামবিলাক নিজৰ নিজৰ মনেৰে কৰিছিলে। কিন্তু আজি আমি এটা সংগঠিত বিটিআৰ পাবলৈ সক্ষম হৈছে, অৰ্গেনাইজ বিটিআৰ। 17 বছৰীয়া বিপিএফ চৰকাৰৰ দিনত হোৱা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবেই আওপকীয়াকৈ হাগ্ৰামা মহিলাৰীক আক্ৰমণ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে। আগতে বিএসসি চলালে আমাৰ কিছুমান নেতৃত্বই ইয়াৰ পিছত বিটিচিত 17 বছৰ এটা বিশেষ ৰাজনীতি দলে নেতৃত্ব দিলে। এই সময়ত মানুহৰ আশা আকাংক্ষা, মানুহৰ সমস্যা, মানুহৰ আগৰ পৰা যিটো চিন্তা কৰি আছিলে যে বড়োলেণ্ড অঞ্চলৰ ৰাইজেও ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ নিচিনা অসমৰ বিভিন্ন জিলাৰ নিচিনা সমানে সমানে উন্নয়ন হ'ব বিচাৰে, আগবাঢ়ি যাব বিচাৰে। এই কথাখিনি নিজৰ মুখতে নিজৰ বুকুতে ৰাখিব লগা হৈছিলে। এই সময়ত কোনো ভাবা নাছিলে ৰাতি 12টা বজাত চাইকেল লৈ বড়োলেণ্ডত আকৌ পুনৰ ঘূৰিব পাৰিম। এই সময়ত কোনো ভাবা নাছিলে ৰাতি 12টা বজাত মটৰ চাইকেল লৈ অকলে ঘূৰিব পাৰিম, নিজৰ মনৰ কথাবিলাক মুক্ত মনেৰে ক'বলৈ পাৰিম। কাৰণ সেই সময়ত কোনোবা যদি চৰকাৰৰ বিৰোধী কথা কয় সেই মানুহবিলাকক শাস্তি দিয়া হৈছিলে। কোনোবা যদি এই সময়ত চৰকাৰৰ বিৰোধী কথা কয় সেই মানুহবিলাকক কোনোবাই টাৰ্গেট কৰি লৈছিলে। কিন্তু আজি বিটিআৰ অঞ্চলত সকলো বাক স্বাধীনতা পাবলৈ সক্ষম হৈছে। ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম।